जय हिंद दोस्तों, नमस्कार, नमस्ते, कुमरुक सुदुंग, कारडम, खुलुमबाय, स्वागत सत श्री अकाल। गुड मर्निंग एवरीवन। तो आज नवेम्बर 21 तारीख। तो आज तिनसुकिया लड़ाबिलकर पारफर्मेंस আছে। तो अहा 26 तारीखলৈকে तिनसुकिया लड़ाबिलकरे पारफर्मेंस থাকিব। प्रथम ग्रुपটো ওলাই আহিছে ট্ৰেকত। प्रथम ग्रुपটো আপোনালোকক দেখাম। যোৱাকালি দুজন ল'ৰাই খুব ধুনীয়া পাৰফৰ্মেঞ্চ দিছে। সিহঁতি 3200 মিটাৰত 17.60 আৰু এজনে 17.50 কিমান পাইছে। তো এজনে 10 মিনিট 30 ছেকেণ্ডত 3200 মিটাৰ ক্লিয়াৰ কৰিলে আৰু এজনে 10 মিনিট 38 ছেকেণ্ডত ক্লিয়াৰ কৰিলে। তো চাওঁ আজি ল'ৰাবিলাকে কেনেকুৱা পাৰফৰ্মেঞ্চ দিয়ে। যদি 10 মিনিট বা তাতকৈ কম সময়ৰ ভিতৰত আমাৰ এক্সিলেণ্ট যদি মাৰে 3200 মিটাৰ মাৰে, তো আমাৰ ছাৰে অফাৰ এটা দি থৈছে। তো চেলেঞ্জটো আপোনালোকে একচেপ্ট কৰক। তো এতিয়া 1 নম্বৰটো গ্ৰুপটো দৌৰিব। তো আপোনালোকক অলপ দেখাই দিম, তো চাই থাকিব। মই ৰেডি কৰাৰ লগে লগে ৰেডি হ'বা। হুইচেল মৰাৰ লগে লগে দৌৰ মাৰিবা। আমাৰ দৌৰ আৰম্ভ হৈ গ'ল 1 নম্বৰ গ্ৰুপৰ। তো এইফালে আপোনালোকক দেখাই দিম ধুনীয়াকৈ ওচৰৰ পৰা। 21 নৱেম্বৰৰ প্ৰথম গ্ৰুপৰ প্ৰথম পাক। তো বহুতে ভাবি আছে মেডিকেল পাছ কৰিলোঁ আৰু চিন্তা নাই। যেতিয়া আপোনালোকে কমপ্লিট পাছ কৰিব তাৰপিছতো আকৌ এটা মেডিকেল হ'ব আপোনালোকৰ। তো সেইটো মেডিকেলত আপোনালোকৰ যিখিনি এতিয়াতো বাহিৰে বাহিৰে চাইছে আপোনালোকক, তো নেক্সট যিটো আপোনালোকে পাছ কৰি সম্পূৰ্ণ হ'ব, নেক্সট যিটো আপোনালোকৰ মানে মেডিকেল টেষ্ট হ'ব, তো তাত আপোনালোকৰ যিখিনি ভিতৰৰ বস্তুখিনি ঠিকে থকা আছেনে, চিটি স্কেন, MRI আৰু এক্সৰে এইবিলাক কিবাকিবি কৰিব দিব। তো তেতিয়া ফেইল কৰিলে আপোনালোক ফেইল হৈ যাব। গতিকে আপোনালোকে যদি কোনোবাই এলকহলৰ লগত জড়িত বা এনেকুৱা গুটখাজাতীয় বস্তু খোৱাৰ লগত জড়িত, যদি আপোনালোকৰ লিভাৰ বা ৰেছপাইৰেটৰী কিবাকিবি প্ৰব্লেম আছে বা হাৰ্নিয়া, পাইলছ এইবিলাক যদি বেমাৰ আছে, তো এইবিলাক আপোনালোকে ঠিক কৰি ল'ব। আৰু আপোনালোকৰ শৰীৰত যদি এলকহল পায় তেতিয়াতো আপোনালোক ডাইৰেক্ট ৰিজেক্ট হ'ব। আৰু বহুত ল'ৰা দেখিছোঁ, যোৱাকালি মই ল'ৰাৰ যোনটো বাথৰুমত গৈছোঁ, তাতে ৰেড বুল, ৰিভাইটেল এইবিলাক পৰি থকা দেখিছোঁ। এইবিলাক বস্তু খোৱাটো একদম মানে উপযুক্ত নহয় আপোনালোকৰ বডিটোৰ কাৰণে। তো বহুত নিচাসক্ত ল'ৰাই কিছুমানে আপোনালোকৰ মানে মনত সোমোৱাই দিয়ে যে এইটো খাই ল'লে আপোনালোকে বেছি দৌৰিব পাৰিব, বা ফাৰ্মাচীত থকা ল'ৰাজনে তাৰ প্ৰডাক্টটো বিক্ৰী কৰিবৰ কাৰণে আপোনালোকৰ মনত ভৰাই দিব যে এইটো খালে আপোনালোকৰ বেছি দৌৰিব পাৰিব। তো এইটো একদম আপোনালোকক মই ৰিকমেণ্ড নকৰোঁ। বিশেষকৈ আমাৰ যিবিলাক প্লেয়াৰবিলাকে এডভাৰটাইজ কৰে, তো তেওঁলোকে ভাবে নেকি আপোনালোকে খাই বুলি। গতিকে আপোনালোকে এইবিলাক বস্তু নাখাব। আমাৰ যিবিলাক প্লেয়াৰ আছে, তো প্লেয়াৰবিলাকে এই ৰিভাইটেল বা এই ৰেড বুল খাই আজি টপ ৰেংকত থকা নাই স্পৰ্টছত। তো তেওঁলোকে এডভাৰটাইজ দিলে বুলি খাব লাগিব, বা কোনোবা লগৰ ল'ৰাই আপোনালোকক ষ্টিমুলেট কৰিলে যে খাব লাগিব, তো এইটো কোনো কথা নাই। তো এইটো এটা মেণ্টেলি অলপ আপোনালোকক ষ্টিমুলেট কৰে, হয় সেইটো। কিন্তু যদি আপোনালোকে নিজে কষ্ট কৰি যদি নিজকে মেণ্টেলি ষ্টিমুলেট কৰিব পাৰে, সেইটোহে আপোনালোকৰ ভৱিষ্যতে কামত দিব। এতিয়া আমাৰ 1 নম্বৰ গ্ৰুপটো দৌৰি আছে। তো ইয়াৰ পিছত আমাৰ 2 নম্বৰ গ্ৰুপটো ৰেডি হৈ আছে। তো আপোনালোকক দেখাই থাকিম। 2 নম্বৰ গ্ৰুপটো ইয়াৰ পিছত যাব। তো গ্ৰুপটো যেতিয়া হ'ব আপোনালোকক দেখাই দিম অলপ। নাম্বাৰটো মাতিলে আছো বুলি ক'ব। প্ৰথম গ্ৰুপত ৰিজেক্ট পাৰ্টি আহি আছে, আৰু ইফালে আমাৰ 2 নম্বৰ গ্ৰুপটো ফিল্ডত গৈছে। সিহঁতৰ পাক এটা দেখাই দিমগৈ আপোনালোকক। 2 নম্বৰ গ্ৰুপৰ আজি প্ৰথম পাক।
এটা পাক আপোনালোকক দেখাই দিওঁ। আমাৰ 1 নম্বৰ গ্ৰুপটো লং জাম্প হৈ আছে আৰু এইপিনে আমাৰ চিনাপৰ কাৰণে ল'ৰাবিলাক আহিছে। ভাল থলে এডমিট উলিয়াই ল এনেকৈ এটা লাইনত থৈ দিয়ে, এইফালে থৈ থৈ গৈ থাকে। তো আজি প্ৰথম গ্ৰুপ হ'ব এইটো চিনাপৰ। এনেকুৱা চিনাপ অলপ দেখাই দিম আপোনালোকক। দুই নম্বৰ গ্ৰুপটোত দৌৰি অহা ল'ৰাবিলাক আৰু এইফালে আমাৰ 3 নম্বৰ গ্ৰুপটো যাবলৈ ৰেডি হৈ আছে। মেডিকেল হৈ আছে, PSC অলপ দেখাই দিওঁ আপোনালোকক। আমাৰ 3 নম্বৰ গ্ৰুপটো দৌৰিবলৈ আহিছে ট্ৰেকত, দেখাই দিম অলপ। তিন নম্বৰ গ্ৰুপটো ট্ৰেকত আহিছে, আপোনালোকক অলপ দেখাই দিওঁ কোন কোন আহিছে। আহিলা বাহিৰ ফালে কোনো দৌৰ নেমাৰিবা, তলে যাবা ভিতৰ ফালে। ফিল্ডত দৌৰি থাকোঁতে কোনো ৰখি নিদিবা, কোনো টয়লেট কৰিব নিদিবা, কোনো ফিল্ডৰ ভিতৰত নুসুমাবা। নিজৰ ট্ৰেকত খোজকাঢ়ি আহিবা, বাকীখিনি কৰিব দিবা। তো এতিয়া 3 নম্বৰ গ্ৰুপৰ প্ৰথম পাক হ'ব। ধুনীয়া দৌৰি আছে ল'ৰাটোৱে। আপোনালোকক এটা পাক দেখাই দিওঁ। আমাৰ এটা গ্ৰুপ লং জাম্প কাৰণে আহিছে, তো অলপ আপোনালোকক দেখাই দিম এওঁলোকৰ লং জাম্প। সুৰজিত হাজৰিকা চিনেমা কাৰণে আহিছে, এইটো লং জাম্প দৌৰ পাছ কৰি অহা ল'ৰা। তাৰপিছত তেওঁলোকে চিনাপ মাৰিব। Grew up in a place where they told you what to chase, told you how to run the race, every move was on the page, but I didn't like their way. Had to fight and misbehave, had to find a way to change, had to leave to find my way. Caught up in a daydream.
4 নম্বৰ গ্ৰুপটো ৰেডি হৈ আছে আৰু এইফালে আমাৰ আগৰ গ্ৰুপত দৈ অহা লোৱা হ'ব বহুত ল'ৰা ফেইল হ'ল এইবাৰ তেওঁলোকৰ ৰিজেকশ্যনকেইটা মাৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ 4 নম্বৰ গ্ৰুপ এতিয়া দৌৰিবলৈ সাজু হৈছে তো এক পাক দেখাই দিম আপোনালোকক তো 2 নম্বৰ পাক 4 নম্বৰ গ্ৰুপৰ এডমিটটো হ'লে এডমিট দে বাবা হালবোৰ থৈ ল হালবোৰ আহি পিনে থৈ ল ইয়াত থৈ ল সি তাত ল'ৰাবিলাক এতিয়া চিনাম মাৰিব আছোঁ অঁ থেংক ইউ দেখাই দিয়ক খাবা 1 2 3 4 যাবা অকন তো এতিয়া সময় প্ৰায় 9:20 হ'ল এইটো আমাৰ 5 নম্বৰ গ্ৰুপ ইয়াৰ পিছত যাব আৰু এটা গ্ৰুপ হ'ব এইপিনে তেওঁলোকে বিপ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে তেওঁলোকৰ তো গ্ৰুপটো ওলাই যাওঁতে আপোনালোকক অলপ দেখাম আৰু তেওঁলোকৰ দৌৰটো এপাক দেখাম তো চাই থাকিব আপোনালোকে তো 5 নম্বৰ গ্ৰুপটো ওলাই গৈছে এতিয়া 5 নম্বৰ গ্ৰুপ বেষ্ট অফ লাক দেই সকলোকে থেংক ইউ ছাৰ 8 পাক ধুনীয়াকৈ মাৰি আহিবা নিজৰ পাকটো নিজে মনত ৰাখিবা হা থেংক ইউ ছাৰ বঢ়িয়া লাষ্টৰকেইটা শুনা নাই নেকি সকলোকে শুভেচ্ছা দিলোঁ দেই ধুনীয়াকৈ 8 পাক মাৰি আহিবা গ্ৰুপটো ওলাই গৈছে এতিয়া চাওঁ কি হয় এনেকুৱা পাৰফৰ্মেঞ্চ চাব পাব এইটো 5 নম্বৰ গ্ৰুপৰ 2 নম্বৰ পাক ইয়াৰ পিছত আৰু এটা গ্ৰুপ আছে তো বহুতে সুধি আছে ফিল্ডখন কেনেকুৱা তো ফিল্ডখন যথেষ্ট টান হৈ গৈছে আৰু অলপ বালিচহীয়া মাটি আছে গতিকে আপোনালোকে পাৰিলে ৰানিং শ্বু পিন্ধি আহিব সুধা ভৰিয়ে মানে বহুত ল'ৰা ভৰি কাটিছে তো এইটো কথা লক্ষ্য ৰাখিব আৰু যদি কোনোবা গম পোৱা নাই আপোনালোকে কৈ দিব ফিল্ডখন অলপ হাৰ্ড হৈ গ'ল আৰু অলপ মাটিটো অলপ বালিয়া টাইপ গতিকে বালিয়া অলপ কাটে দৌৰি থাকোঁতে বহুত ভৰ মানে গোটেই সম্পূৰ্ণ বডিটো ভৰিয়ে ল'বলগীয়া হয় তো সেইকাৰণে কাটে অলপ আগৰকেইটা কভাৰ কৰা ইমান শ্ল' হ'লে নহ'ব তো সিহঁতৰ 2 নম্বৰ পাক ক্লিয়াৰ হ'ব এতিয়া ইপিনে 1 নম্বৰ ল'ৰাটো খুব ধুনীয়া দৌৰিছে এইফালে সি পালেহি
বঢ়িয়া এইপিনে আমাৰ ল'ৰাবিলাকৰ মেডিকেল চাই আছে বাহিৰতো চাই আছে এতিয়া প্ৰায় সময় 10:20 একেবাৰে শেষৰ গ্ৰুপটো 2 নম্বৰ পাক বঢ়িয়া মুখে ইমান উশাহ নল'বা যিমান পাৰি অক্সিজেনটো ল'বা মুখে বেছিকৈ উশাহ নল'বা মুখে লৈ নাকে আমাৰ পাছ কৰা ল'ৰাবিলাকৰ ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কি ডকুমেণ্ট লাগে এটা দেখা আছে আপোনালোকৰ চাই ল'ব পাৰিব প্ৰত্যেকটো ডকুমেণ্টত এটা চাইন মাৰিব লাগিব সেলফ এটেষ্ট হা প্ৰত্যেকটো ডকুমেণ্টত মাৰিব ফ্ৰণ্ট চাইডে মাৰিবা বেক চাইড নহয় বহুত ল'ৰাই ইণ্টাৰভিউ শেষ হ'ব হ'ল কিন্তু মানে ডকুমেণ্টবিলাক নানে হয়তো কোনোবাই অৰিজিনেল নানে কোনোবাই জেৰক্স নানে কি ডকুমেণ্ট লাগে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দুটা ক্লিয়াৰ ইয়াত চাই লওক মেট্ৰিকৰ এডমিট দিলা আমাৰ আজি লাষ্টৰ গ্ৰুপটো ৰিজেক্ট পাৰ্টি 22 ফেইল কৰিলে আমাৰ পাছ কৰা ল'ৰাবিলাকৰ ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে নেকি তো ফাইনেলি এতিয়া 1 বাজিব হ'ল তো আজি 21 তাৰিখৰ ৰিক্ৰুটমেণ্ট শেষ আজি তিনিচুকীয়া ল'ৰা পাৰফৰ্মেঞ্চ 50-50 হ'ল তো 172 ল'ৰাই পাছ কৰিলে আৰু 152 ল'ৰা ফেইল তো আজি এক্সেলেণ্ট মাৰিব বুলি ভাবিছিলোঁ নাই এনেকুৱা ল'ৰা অহা আমি দেখা নাপালোঁ তো এজনে পাইছিলে 54.something তো চাওঁ অহাকালিলৈ কি হয় আশা কৰিছোঁ অহাকালিলৈ আমি এক্সেলেণ্ট এটা দেখা পাম আৰু আমাৰ ছাৰৰ চেলেঞ্জটো আপোনালোকে একচেপ্ট কৰি লওক যোনে যোনে ভালকৈ পাৰফৰ্মেঞ্চ দিম বুলি ভাবিছে তো অহাকালিলৈ আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম তো আজিলৈ এৰিছোঁ জয় হিন্দ জয় অসম